নমস্কাৰ, মই দীপক শইকীয়া আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ওৱান। ভাগৱত কথাৰূপ শৃংখলাত আজি আমি শুনিবলৈ পাম পৰম পুৰুষ নাৰায়ণে ব্ৰহ্মা, বিষ্ণু আৰু হৰক কেনেকৈ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ দায়িত্ব দিলে। কালৰ মান, চতুৰ্যুগ, ব্ৰহ্মাৰ দিন ৰাতি, অৱতাৰৰ পৰম্পৰা, 14 শাস্ত্ৰ, 18 পুৰাণ, মহাভাৰতৰ পৰ্ব, 4 বৰ্ণৰ উৎপত্তি আৰু মানৱ দেহৰ ভিতৰত থকা ব্ৰহ্মাণ্ডৰ তত্ত্ব বিশদভাৱে ব্যাখ্যা কৰা হৈছে। এই খণ্ডই আমাক দেখুৱাই দিয়ে যে এই শৰীৰতে সকলো দেৱতা, সকলো তীৰ্থ, সকলো শাস্ত্ৰৰ সাৰ নিহিত আছে আৰু এই দুৰ্লভ মনুষ্য জন্মৰ একমাত্ৰ উদ্দেশ্য হ'ল হৰি ভজন। আহক শ্ৰদ্ধাৰে এই তত্ত্ব কথা শুনো। ব্ৰহ্মা, বিষ্ণু আৰু শিৱ তিনি দেৱে গীতাঞ্জলি হৈ পৰম পুৰুষ ঈশ্বৰৰ স্তুতি কৰি আছিল। তেতিয়া আকাশৰ পৰা মেঘৰ দৰে গম্ভীৰ ধ্বনিৰে পৰমেশ্বৰে উত্তৰ দিলে, হে ব্ৰহ্মা, হে বিষ্ণু, হে ত্ৰিপুৰাৰী শিৱ, আজিৰ পৰা মই তোমালোক তিনিওকে জগতৰ অধিকাৰী পাতিলোঁ। তোমালোক তিনিওকে জগতৰ ঈশ্বৰ বুলি ক'ব। তোমালোকৰ কাম তিনিটা ভাগ কৰি দিলোঁ, সৃষ্টি, স্থিতি আৰু প্ৰলয়। হে ব্ৰহ্মা, শুনা, তুমি ৰজোগুণ ধৰি এই সমগ্ৰ জগত সৃষ্টি কৰা। সুৰ, অসুৰ, নাগ, নৰ, পশু, পক্ষী আদি সকলোকে তুমি স্ৰজা। তুমি এই ব্ৰহ্মাণ্ডৰ স্ৰষ্টা হলা। তুমি নিজেই ভালদৰে দৃষ্টি ৰাখি সৃষ্টি কাৰ্য কৰা। হে বনমালী বিষ্ণু, তুমি মোৰ নিজৰ অংশ। তুমি সততে শতগুণ ধৰি জগতক পালন কৰি থাকিবা, যাতে বলৱানে দুৰ্বলক অন্যায় কৰিব নোৱাৰে। তাৰ বাবে তুমি সন্তসকলক ৰক্ষা কৰিবা আৰু দুষ্টক দমন কৰিবা। হে শংকৰ, এতিয়া মোৰ আদেশ শুনা। জগতৰ প্ৰলয় কৰাৰ অধিকাৰ তোমাৰ। তুমি তমগুণ ধৰি কালান্তক ৰুদ্ৰ ৰূপ ধাৰণ কৰি ত্ৰিজগত সংহাৰ কৰিবা। হে শংকৰ, প্ৰলয় কেতিয়া হ'ব তাৰ সীমা কওঁ শুনা। মোৰ কালমূৰ্তিৰ মহিমা কেনে চোৱা। মানুহৰ 60 নিশ্বাসত এক দণ্ড হয়, 8 দণ্ডত এক প্ৰহৰ হয়। এনে 8 প্ৰহৰত এক দিন ৰাতি হয়। যিমান সময়ত সূৰ্যই মেৰু পৰ্বতক প্ৰদক্ষিণ কৰে, এনে 30 দিনত এক মাহ হয়। মানুহৰ এক মাহত দেৱতাৰ এক ঋতু হয়। 3 ঋতুত সূৰ্যৰ এক অয়ন হয়। 2 অয়নত মানুহৰ এক বছৰ হয়। মানুহৰ 43 লক্ষ হাজাৰ বছৰত সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই 4 যুগৰ পৰিমাণ হয়। এই 4 যুগ লগ হৈ দেৱতাৰ এক যুগ হয়। দেৱতাৰ এনে 1000 যুগত ব্ৰহ্মাৰ এদিন হয়। তেনেকৈ 1000 যুগত ব্ৰহ্মাৰ এক ৰাতিৰ সীমা। ব্ৰহ্মাৰ প্ৰতিদিনতে 14 জন ইন্দ্ৰ আৰু 14 জন মনুৰ পতন হয়। এদিন মানলৈকে এই ত্ৰিজগত থাকে। দিনৰ শেষত সন্ধ্যা সময়ত প্ৰলয় হয়। তেতিয়া হে শংকৰ, তুমি সংহাৰ কৰিবা। আকৌ ৰাতিৰ শেষত ব্ৰহ্মাই সকলোকে নতুনকৈ সৃষ্টি কৰিব। প্ৰতিদিনে 14 জন ইন্দ্ৰ আৰু 14 জন মনু নতুনকৈ হ'ব। প্ৰতি মনুৰ লগত মোৰ অৱতাৰ হ'ব। তেওঁলোকে ইন্দ্ৰৰ সহায় হৈ জগত পালন কৰিব। সেই অৱতাৰসকল হ'ল মৎস্য, কুৰ্ম, বৰাহ, বিৰিঞ্চি, হংস, পৃথু, কপিল, বামন, নৰসিংহ, পৰশুৰাম, শ্ৰীৰাম, হলিৰাম, বুদ্ধ, কল্কি আৰু আন অনেক অনুপম অৱতাৰ। ভগৱানে কৈছে, এইবোৰ প্ৰমুখ্য কৰি মই বহুত অৱতাৰ ধৰিম আৰু এই পৃথিৱীক উদ্ধাৰ কৰিম। মানুহৰ 360 দিনত দেৱতাৰ এক দিন হয় আৰু তেনে 360 দিনত ব্ৰহ্মাৰ এক বছৰ হয়। এনেদৰে যেতিয়া ব্ৰহ্মাৰ 100 বছৰ যায়, তেতিয়াই মহাপ্ৰলয়ৰ কাল হয় বুলি জানিবা। তেতিয়া মই কালমূৰ্তি ধৰি ব্ৰহ্মাণ্ডকো নাশ কৰি সমস্ত জগত সংহাৰ কৰি মোৰ উদৰতে বাস দিম। সমস্ত প্ৰকৃতিকো মোৰ ভিতৰতে লীন কৰি মই অকলে থাকিম।
তাৰ পাছত ৰাতি শেষ হ'লে ব্ৰহ্মাই আকৌ সকলোকে সৃষ্টি কৰিব। হে ত্ৰিমূৰ্তি, তোমালোকক মই কালৰ মান নিশেষকে ক'লোঁ। এতিয়া মোৰ আদেশ অনুসৰি তোমালোকে নিজৰ নিজৰ তিনিটা কাম কৰা। ভগৱানে ব্ৰহ্মাক ক'লে, হে ব্ৰহ্মা, শুনা, তোমাক মই তত্ত্বৰ ভেদ ক'লোঁ। মোৰ বৰত এতিয়াই তুমি 4 বেদ জানিবা। মোৰ বৰতে 18 পুৰাণ, 18 স্মৃতি আৰু মহাভাৰত তোমাৰ কণ্ঠগত হ'ব। মই তোমালোকক নিশ্চয় বৰ দিলোঁ জানিবা। মোক যদি ভয় কৰা তেন্তে মোৰ কথাত হেলা নকৰিবা। এই বুলি মহাহৰি অন্তৰ্ধান হ'ল। ব্ৰহ্মাই তেওঁৰ আজ্ঞা শিৰত লৈ সৃষ্টি কৰিবলৈ লাগিল। ভগৱানৰ বৰত 4 বেদ 14 শাস্ত্ৰ ব্ৰহ্মাৰ কণ্ঠগত হ'ল। বেদতে ব্ৰহ্মাই ত্ৰিজগতৰ সৃষ্টি তত্ত্ব দেখিলে। দাপোণত যেনেকৈ প্ৰতিবিম্ব প্ৰকাশ পায়, তেনেকৈ বেদত সৃষ্টিৰ স্বৰূপ দেখি ব্ৰহ্মাই সৃষ্টি কৰিবলৈ সাহস পালে। তাৰ পাছত বিষ্ণুৱে গৰুড়ত উঠি বিষ্ণুলোকত বাস কৰিলে। শিৱই বৃষভত উঠি কৈলাশ পৰ্বতলৈ গ'ল আৰু ব্ৰহ্মাই হংসত উঠি ব্ৰহ্মলোকত থিতাপি ল'লে। তাৰ পাছত তেওঁ জগত নিৰ্মাণ কৰিবলৈ লাগিল। প্ৰজাপতি ব্ৰহ্মাই হৰিকেই পৰম গুৰু বুলি জানি মনতে কৃষ্ণক সহস্ৰ প্ৰণাম কৰিলে। তাৰ পাছত তেওঁ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। তাৰ পাছত যাৰ যেনেকৈ সৃষ্টি হ'ল শুনা। প্ৰথমে ব্ৰহ্মাই সনক, সনন্দ, সনাতন, সনত কুমাৰ এই 4 সিদ্ধক সৃজিলে। কিন্তু তেওঁলোকে ক'লে, দেৱৰ্ষি নাৰদ হাতত বীণা লৈ প্ৰকাশ হ'ল। মুখত ৰামকৃষ্ণ নাম উচ্চাৰণ কৰি বীণাত তেওঁ কৃষ্ণৰ চৰিত্ৰ বজায় আৰু আনন্দৰে জগতক পবিত্ৰ কৰি ফুৰিবলৈ ল'লে। তাৰ পাছত ব্ৰহ্মাৰ পৰা মৰীচি আদি 9 জন প্ৰজাপতি আৰু দক্ষৰ উৎপত্তি হ'ল। মৰীচিৰ পৰা ঋষিৰাজ কশ্যপৰ জন্ম হ'ল, যাৰ বংশৰ দ্বাৰা এই সমগ্ৰ সাম্ৰাজ্য জুৰি আছে। ৰজাৰ 7 জনী কন্যা আছিল। তেওঁলোক ৰূপে গুণে ধন্য আৰু পৰম পণ্ডিতা আছিল। ঋষি কশ্যপে একেদিনাই সেই 7 জনী কন্যাক বিবাহ কৰালে। কোন কন্যাৰ পৰা কিহৰ সৃষ্টি হ'ল তাক এতিয়া ভিন্ন ভিন্নকৈ কওঁ শুনা। অদিতিৰ গৰ্ভত 12 জন সূৰ্যৰ অৱতাৰ হ'ল। তেওঁলোকৰ নাম বিবস্বান, তস্তা, পুষা, ভগ, আৰ্যমা, সবিতা, শত্ৰু, মিত্ৰ, ধাতা, উৰুক্ৰম, বৰুণ আৰু বিধাতা। দ্বিতীয়ৰ পৰা মৰদগণ অৰ্থাৎ বায়ুগণ আৰু বৰুণ দেৱতাৰ জন্ম হ'ল। দনুৰ পৰা দানৱগণ, কাষ্ঠাৰ পৰা ঘোঁৰাৰ জন্ম হ'ল। অধিষ্ঠাৰ পৰা গন্ধৰ্ব, সুৰেখাৰ পৰা ৰাক্ষস আৰু পুৰঞ্জৰ পৰা অপেশ্বৰাসকলৰ জন্ম হ'ল। সেনাৰ পৰা শগুন, তাম্ৰাৰ পৰা ইলাৰ পুত্ৰ তৰু, ক্ৰোধবশাৰ পৰা সৰ্প, সুৰভিৰ পৰা গৰুৰ জন্ম হ'ল। শৰ্মাৰ পৰা কুকুৰ, তিমিৰ পৰা জলচৰ প্ৰাণী আৰু পতংগীৰ পৰা বহুত চটক চৰাই জন্ম হ'ল। জামিনীৰ পৰা বিছা, ফৰিং বহুত জন্ম হ'ল। বিনতাৰ পৰা অৰুণ আৰু গৰুৰ, কদ্দুৰ পৰা কালি আদি সকলো সৰ্পৰ জন্ম হ'ল। এইদৰে কশ্যপৰ 7 জনী ভাৰ্যাৰ পৰা এইবোৰ বংশৰ উৎপত্তি হ'ল। এতিয়া 8 জন বসুৰ নাম শুনা। তেওঁলোকৰ নাম দ্ৰোণ, প্ৰাণ, ধ্ৰুৱ, অৰ্ক, অগ্নি, দান, বাস্তু আৰু বিভা বসু। এই 8 জন ব্ৰহ্মাৰ শৰীৰৰ পৰা উৎপন্ন হৈছিল। শুকদেৱে ক'লে, হে নিপবৰ পৰীক্ষিত, শুনা। তাৰ পাছত ব্ৰহ্মাই 14টা শাস্ত্ৰ সৃষ্টি কৰিলে। এতিয়া সেইবোৰৰ ভিন্ন ভিন্ন নাম শুনা। প্ৰথমে 4 বেদ, অথৰ্ব, ঋগ, যজু আৰু সাম। তাৰ পাছত শিক্ষা, কল্প, জ্যোতিষ, মীমাংসা, ন্যায়, নীতি, ব্যাকৰণ, পুৰাণ, নিৰুক্ত, ছন্দ, স্মৃতি। এতিয়া 18 পুৰাণৰো হিচাপ লোৱা। 18 পুৰাণৰ নাম অনুক্ৰমে শুনা। ব্ৰহ্ম, পদ্ম, শিৱ, মৎস্য, পৰম বৈষ্ণৱ, স্কন্ধ,
কুৰ্ম, গৰুড়, মাৰ্কেন্দেয়, ভাগৱত, বামন, বৰাহ, অগ্নি, লিংগ আৰু ভৱিষ্যত। আৰু আছে ব্ৰহ্মাণ্ড, নাৰদী, ব্ৰহ্মবৈৱৰ্ত। এইদৰে 18 পুৰাণৰ হিচাপ দিলোঁ। এতিয়া 18 পৰ্ব মহাভাৰতৰ যুগ শুনা। আদিসভা, বন, গদা, বিৰাট, উদ্যোগ, ভীষ্ম, দ্ৰোণ, কৰ্ণ, শল্য, সৌপ্তিক, ইষ্টি পৰ্ব, শান্তি, অশ্বমেধ, ব্যাসাশ্ৰম, স্বৰ্গাৰোহণ, ঐশিক আৰু মুষল। ভাৰত নামৰ পদ্মৰ এই 18টা দল। সুখদেৱে ক'লে, হে নিপবৰ শুনা, ঈশ্বৰৰ আটাইতকৈ প্ৰিয়তম হ'ল নৰতনু, মানে মানুহৰ শৰীৰ, যাক সজিবলৈ ঈশ্বৰৰ মনত মাত্ৰ ইচ্ছা হ'ল। তেতিয়াই তেওঁৰ মুখৰ পৰা সাক্ষাৎ ব্ৰাহ্মণৰ জন্ম হ'ল। তেওঁৰ বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য জন্মিল, পদপংকজ অৰ্থাৎ ভৰিৰ পৰা শূদ্ৰসকল উপজিল। এই 4 বৰ্ণ পুৰুষৰ পৰাই জন্ম হ'ল। জানিবা যে এই 4 বৰ্ণৰো 4 আশ্ৰমৰ ধৰ্ম। জপ, যজ্ঞ, দান, তীৰ্থ, ব্ৰত, সদাচাৰ, জ্ঞান আৰু ভক্তিত মনুষ্যৰ অধিকাৰ আছে। মনুষ্য হ'বলৈ দেৱতাৰো অভিলাষ হয়, কিয়নো এই মানৱ দেহতে ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই 4 পুৰুষাৰ্থ অনায়াসে সিদ্ধ হয়। এতিয়া দেহৰ মহিমা স্পষ্টকৈ শুনা। ব্ৰহ্মাণ্ডত যিমান গুণ আছে সেই সকলোবোৰ এই শৰীৰতে আছে। ব্ৰহ্মাই 24 তত্ত্বৰে নিজৰ 96 আঙুলি জোখৰ এই শৰীৰ নিৰ্মাণ কৰিলে। পৃথিৱীৰ মাজতে মেৰুদণ্ড মণ্ডলাকাৰে প্ৰকাশিত হৈ আছে। তাৰ ওপৰত সূৰ্য, তলত চন্দ্ৰ আৰু বায়ুৰ নিবাস। পাঞ্জৰত 16 গোটা হাড় আছে। শৰীৰত তল ওপৰ কৰি মুঠ 9খন দুৱাৰ আছে। ওপৰত 7খন দুৱাৰ, 2খন কাণ, 2খন নাক, 2টা চকু আৰু 1খন মুখ। তলত গুহ্য আৰু লিংগ। এইদৰে মুঠ 9খন দুৱাৰ। সেই শৰীৰতে আকৌ 70,000 নাড়ী আছে। সেই নাড়ীবোৰৰ মাজেৰে 10 বিধ প্ৰাণবায়ু সঞ্চৰণ কৰি ফুৰে। সেই বায়ুৱে নখ আৰু চুলি পৰ্যন্ত অন্নৰ ৰস চলায়। তাৰ ফলত সকলো ইন্দ্ৰিয় পৰম তৃপ্তি পায় আৰু শৰীৰত তেজ আৰু বল অতি বাঢ়ি যায়। নাড়ীবোৰৰ মাজত 3ডাল নাড়ী অনুপম, সুষুম্না, পিংগলা আৰু ইৰা। এই 3ডালৰ মাজত সুষুম্না নাড়ী আটাইতকৈ উত্তম। এই নাড়ী সূৰ্য মণ্ডললৈকে ব্যপ্ত হৈ আছে। শৰীৰক বেৰি 6খন চক্ৰ আছে। গুহ্যলিংগ, নাভি, হৃদয়, তালু আৰু ললাটত। গুহ্যত 4 দল, লিংগত 6 দল, নাভিত 10 দল, হৃদয়ত নিৰ্মল 18 দল পদ্ম আছে। তালুত 16 দল আৰু ললাটত 2 দল পদ্ম আছে। যোগশাস্ত্ৰ মতে এই 6 চক্ৰ হয়। ঈশ্বৰ নিজেই হৃদয় কমলত আছে আৰু জীৱই নিজৰ কৰ্মফল অনুসৰি শুভ অশুভ ভোগ কৰে। এতিয়া শৰীৰৰ মধ্য স্থান কোনটো শুনা। শৰীৰত বিচাৰ কৰি তাৰ প্ৰমাণ লোৱা। গুহ্য স্থানৰ পৰা 2 আঙুলিৰ ওপৰত আৰু অণ্ডকোষৰ পৰা 2 আঙুলি তলত যি ঠাই, তাকেই দেহৰ মধ্য বোলে। সেই ঠাইতে অগ্নিৰ নিবাস। সি তপ্ত জম্বু নদীৰ সোণৰ দৰে প্ৰকাশ কৰে। এতিয়া শৰীৰত কোন কোন 10 বায়ু আছে সেইবোৰৰ নাম স্পষ্টকৈ কম শুনা। এই 10 বায়ু তল ওপৰ কৰি ঠায়ে ঠায়ে সঞ্চৰণ কৰি ফুৰে। সিহঁতৰ নাম প্ৰাণ, অপান, ব্যান, সমান, উদান, নাগ, কুৰ্ম, কিকৰ, দেৱদত্ত আৰু ধনঞ্জয়। এই 10 বায়ু অনুপম। মেৰু মজ্জাৰ ভিতৰত সুষুম্না নাড়ী আছে, যি নাড়ীত বায়ু প্ৰৱেশ কৰিলে মানুহ অজৰ হয়, অৰ্থাৎ বুঢ়া নহয়। সেই সুষুম্নাৰ মুখখন ঢাকি কুণ্ডলনী শক্তি আছে। মায়াৰ শক্তি যেন সাপিনীৰ দৰে দেখা যায়।
কুণ্ডলিনী শক্তিয়ে যোগবলেৰে অপান বায়ুক ৰমণ কৰে, অৰ্থাৎ ধৰি ৰাখে। অগ্নিৰ তাপত সেই বায়ু ওপৰলৈ গতি কৰে, তেতিয়া সেই পৱন গৈ সুষুম্না নাড়ীত প্ৰৱেশ কৰে। এতিয়া শৰীৰত যিমান দেৱগণ আছে শুনা। মন আদি 14 ইন্দ্ৰিয়ৰ অধিষ্ঠাতা দেৱতা শৰীৰত ঠায়ে ঠায়ে আছে। তাতে 14জন দেৱতা আছে। চকুত সূৰ্য, নাকত অশ্বিনী কুমাৰ, জিভাত বৰুণ, বাক্যত অগ্নিৰ সঞ্চাৰ, কাণত দিশৰ দেৱতা, ছালত বায়ু, হাতত ইন্দ্ৰ থাকে, ভৰিত বিষ্ণু, গুহ্যত মিত্ৰ, লিংগত প্ৰজাপতি ব্ৰহ্মা, চিত্তত বাসুদেৱ, অহংকাৰত ৰুদ্ৰ, মনত চন্দ্ৰমা আৰু বুদ্ধিত বৃদ্ধি ব্ৰহ্মা থাকে। এই 14জন দেৱতা পুণ্য আৰু পাপৰ সাক্ষী। তাৰ উপৰি ঈশ্বৰ পুৰুষ নিজেই হৃদয়ত দেখি আছে। তথাপি মূৰ্খ মানুহে কয় যে মোক কোনেও দেখা নাই। দেখা এই শৰীৰতে 15জন দেৱতা আছে। এনে শ্ৰেষ্ঠ নৰ শৰীৰ পায়ো মন্দমতি মানুহে মিছা বিষয়ৰ প্ৰতি লাগি আয়ু বৃথা কৰে। হৃদয় কমলত কৃষ্ণ সাক্ষাৎ আছে, তথাপি তেওঁক নভজি নৰে আত্মঘাত কৰে। হে সভাসদসকল, কেশৱৰ এই লীলা শুনা। ভাগৱতৰ এই পদ পাপৰ অন্তক, সকলো মহা ধৰ্ম ইয়াৰে অনুচৰ। কলিৰ লোকৰ ইয়াৰ বাহিৰে আন গতি নাই। এই কথা জানি কৃষ্ণৰ কথাত চিত্ত দিয়া, তেতিয়াহে এই দুৰ্ঘোৰ কলিত সুখেৰে মোক্ষ পাবা। মাধৱ হ'ল ভগতৰ নিজৰ সুহৃদ। জানিবা হৰিয়েই পৰলোকৰ প্ৰকৃত বান্ধৱ। এনে মনুষ্য জন্ম পায়ো আয়ু ব্যৰ্থ যায়। কেতিয়া ক'ত এই প্ৰাণ বায়ু ওলাই যাব ঠিক নাই। যিমান ভাৰ্যাপুত্ৰ দেখা সকলো অকাৰণ। মোৰ বুলি মিছাতে নৰগণ মৰে। যমৰ যাতনা তৰিবলৈ কাম কৰা, শংকৰদেৱে ৰচিলে ডাকি বোলা ৰাম ৰাম। এইদৰে ভগৱানে ত্ৰিমূৰ্তিক দায়িত্ব দি জগতৰ নিয়ম বান্ধি দিলে আৰু ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি আৰম্ভ হ'ল। সনকাদি সিদ্ধৰ পৰা দক্ষ কশ্যপ হৈ সমস্ত চৰাচৰৰ উৎপত্তি হ'ল। শাস্ত্ৰ পুৰাণ বেদ সকলো প্ৰকাশ পালে। কিন্তু শেষত শাস্ত্ৰৰ সাৰ কথা এই দেহতেই ঈশ্বৰ, এই দেহতেই দেৱতা, এই দেহতেই সকলো তত্ত্ব। তথাপি আমি মায়াত পৰি মূৰ কৰি আয়ু ক্ষয় কৰোঁ। সেয়েহে মহাপুৰুষ শংকৰদেৱে সকীয়াই দিছে, কলিৰ জীৱৰ আন গতি নাই, কেৱল হৰিনামী সাৰ। এই মনুষ্য জন্ম কেতিয়া যাব ঠিক নাই। ভাৰ্যা পুত্ৰ সকলো অনিত্য। এতেকে যমৰ যাতনা তৰিবলৈ একমাত্ৰ উপায়, হৃদয় কমলত থকা কৃষ্ণক ভজা। আহক সকলোৱে একান্ত চিত্তে কওঁ, হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম। কৃষ্ণ জয় গুৰু শংকৰ।